পানীগুণ্ডা আলোক ত্ৰিপাঠী আজি আলোক ত্ৰিপাঠীক আমি এক্সপোজ কৰিবলৈ লৈছোঁ আৰ্যনগৰ কাণ্ডৰ যিগৰাকী অভিযুক্ত আলোক ত্ৰিপাঠী সেই আলোক ত্ৰিপাঠীক আমি এক্সপোজ কৰিবলৈ লৈছোঁ বিশেষ প্ৰতিবেদনৰ জৰিয়তে অসমীয়াক প্ৰহাৰ কৰি তৃপ্তি লাভ কৰে এইগৰাকী আলোক ত্ৰিপাঠীয়ে আৰ্যনগৰৰ পূৰ্বেও অসমীয়া বিদ্বেষ কৰাটো তেওঁৰ স্বভাৱ আলোক ত্ৰিপাঠীৰ এই ধৰণৰ যে স্বভাৱ সেই স্বভাৱ সন্দৰ্ভত আমি কেতবোৰ তথ্য আমাৰ হাতলৈ আহিছে সেই তথ্য আমি আপোনালোকক জনাই যাম ধুবুৰীত বলপূৰ্বকভাৱে কাবাডী সন্থাৰ সম্পাদক হৈছিল এগৰাকী আলোক ত্ৰিপাঠী কাবাডীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ পৰা বঞ্চিত কৰে অসমীয়া খেলুৱৈ জালুকবাৰীৰ কেইবাজনো খেলুৱৈ ত্ৰিপাঠীৰ বিৰুদ্ধে আনিছে অভিযোগ বৰখাস্ত হোৱাৰ পিছতো নিজকে অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক বুলি পৰিচয় দিয়ে ত্ৰিপাঠীয়ে উচ্চ ন্যায়ালয়ে বৰখাস্ত কৰিছিল ত্ৰিপাঠীসহ সমিতিৰ আন বিষয়ববীয়াক সভাপতিগৰাকীক বাদ দি আন বিষয়ববীয়াক বৰখাস্ত কৰিছিল উচ্চ ন্যায়ালয়ে সৰুসজাই ষ্টেডিয়ামত গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈক প্ৰহাৰ কৰিছিল এইগৰাকী আলোক ত্ৰিপাঠীয়ে 2024 চনৰ খেল মহাৰণৰ সময়তে প্ৰহাৰ কৰিছিল অসমীয়া বিষয়াজনক ত্ৰিপাঠীৰ বিৰুদ্ধে আৰু আছে একাধিক অভিযোগ আমি সময়ে সময়ে সেইসমূহ এক্সপোজ কৰি যাবলৈ আমি চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কেৱল আৰ্যনগৰ কাণ্ডই নহয় ইয়াৰ পূৰ্বেও অসমীয়া বিদ্বেষ আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে প্ৰমাণ সহকাৰে আসাম টকছে আজি দাখিল কৰিবলৈ লৈছে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে কেতবোৰ বহু অভিযোগ এতিয়া উত্থাপন হৈছে যিটো সময়ত আলোক ত্ৰিপাঠী অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল সেই সময়ছোৱাত ৰাষ্ট্ৰীয় পৰ্যায়লৈ যিসকল অসমীয়া যুৱক খেলিবৰ বাবে কাবাডী খেলিবৰ বাবে নিৰ্বাচিত হয় সেইসমূহ যুৱকৰ সৈতে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালভাৱে 2024 চনত খেল মহাৰণ অনুষ্ঠিত হৈছিল খেল মহাৰণৰ যি ফাইনেল খেলসমূহ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিভিন্ন জিলাসমূহৰ পৰা নিৰ্বাচিত হৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে যি খেল অনুষ্ঠিত হৈছিল তাত প্ৰথমেই নিশা 11 বজাত অকৰ্তৃত্বশীলভাৱে তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল তাৰ পাছত গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈক তেওঁ প্ৰহাৰ কৰে প্ৰথমে অশ্ৰাব্য গালিগালাজ তাৰ পাছত সেই অসমীয়া বিষয়াজনক প্ৰহাৰ কৰিছিল আলোক ত্ৰিপাঠীয়ে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে এনেধৰণৰ বহু কেতবোৰ অভিযোগ এতিয়া উত্থাপন হৈছে আসাম টকছে সময়ে সময়ে এক্সপোজ কৰি আহিব এইগৰাকী আলোক ত্ৰিপাঠীক কালিৰ দিনটোত আমি এটা ভিজুৱেলছ আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ এডল বিহাৰী গুণ্ডা বাহিনীক লগত লৈ হাতে হাতে বিভিন্ন ধৰণৰ ক্ৰিকেট বেট হকি ষ্টিক লগত লোৱা এটা বাহিনীক লগত লৈ নেতৃত্ব প্ৰদান কৰিছিল আলোক ত্ৰিপাঠীয়ে তেওঁ কোৱাৰ দৰে হাতত ক্ৰিকেট বেট লৈ তেওঁ কেনেধৰণৰ শান্তি স্থাপন কৰিছিল আৰ্যনগৰত সেয়া হয়তো আমাৰ দৰে সাধাৰণ মগজুৱে বুজি নাপাব কিন্তু সেই ভিজুৱেলছসমূহে আচলতে জল পটপটকৈ বহু কথাই আচলতে কৈ যায় যদি সম্ভৱ হয় কালিৰ নিশাৰ ভাগত অহা যিটো ভিজুৱেলছ এই ভিজুৱেলছটো আমি প্লে কৰি আপোনালোকক দেখুৱাম কেনেধৰণে এডল বিহাৰী যি হাতত ক্ৰিকেট বেট লৈ আছে এখন যিখন জিতেন্দ্ৰ হালৈৰ যিখন ভগা গাড়ী যিখন গাড়ী ভাঙি দিয়া হৈছিল সেই গাড়ীখনৰ কাষেৰে পাৰ হৈ গৈছে সেই বিহাৰীৰ দলটো যাক নেতৃত্ব প্ৰদান কৰিছে আলোক ত্ৰিপাঠীয়ে হাতে হাতে বিভিন্ন ধৰণৰ ক্ৰিকেট বেট বিভিন্ন ধৰণৰ ভাঙিব পৰা সামগ্ৰী হাতে হাতে লৈ তেওঁলোকে প্ৰৱেশ কৰিছিল কেৱল সেয়াই নহয় এইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে আছে একাধিক অভিযোগ জালুকবাৰীৰ পৰা আজিৰ দিনটোত কেইবাটাও মন্তব্য আমাৰ হাতলৈ আহিছে কেইবাগৰাকীও প্ৰতিভাৱান অসমীয়া খেলুৱৈয়ে কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ পৰা বঞ্চিত হৈছিল সেই মন্তব্যসমূহ আমি আপোনালোকক এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ জালুকবাৰীৰ পৰা অভিযোগ আহিছে সেই অভিযোগ আমি আপোনালোকৰ মুঠত শুনাই ল'ম 26 আৰু 16টা ছোৱালী দাদাগুৰি কৰি আজিলৈকে আমাক লিগেল পেপাৰ একো দিয়া নাই যে আমাক
কোনটো ৰিজনৰ কাৰণে বেন কৰা হৈছে আমি সুধিছোঁ আমাক খালি কয় যে তোমালোকে এইটো ফেডাৰেশ্যনৰ পৰা কেলে গ'লা আমি বাৰ বাৰ কৈছোঁ যে আমি অৰ্ডাৰ দিছে বুলিহে আমি কৈছোঁ সিহঁতৰ কোৰ্টৰ অৰ্ডাৰটোও দেখাইছোঁ তো কয় না তোমালোকে আমাৰ হৈ যোৱা নাই তো তোমালোকে সেইকাৰণে আমাৰ গেমবিলাক খেলিব নোৱাৰা তো সেইকাৰণে আমি যিমানবাৰ যোনটো টুৰ্ণামেণ্টত গৈছোঁ আমাক আকৌ ঘূৰাই পঠাই দিয়ে আৰু যদি খেলিবও দিয়ে তো সিহঁতি মানে আগৰ পৰা ৰেফ্ৰীক শিকাই থয় যে সিহঁতি খেলিলে আপোনালোকে গেম নচলাব তো ৰেফ্ৰীয়ে গৈ গেম নচলায় ৰেফ্ৰী আগৰ পৰা কৈ থৈ দিয়ে যে এই প্লেয়াৰকেইটা খেলিব আহিলে আমি গেম নচলাওঁ তো আমাৰ লগত যোৱা বছৰৰ পৰা এই দাদাগিৰিটোৱে চলি আছে মই আপোনালোকে এই কালি যোনটো কেছ হ'ল এই গুৱাহাটীত এই যে আলোক ত্ৰিপাঠী নামৰ মানুহটো ই জড়িত হৈ আছে আগৰ পৰাই ই নিজক ছেক্ৰেটাৰী বুলি চবক পৰিচয় দিয়ে কিন্তু একচুৱেলি সি অবৈধ ছেক্ৰেটাৰী হৈ আছে ইয়াৰ লিগেল কোনো ছেক্ৰেটাৰী নাই অসমত এতিয়া কাবাডীত মইতো আমি এজ এ প্লেয়াৰ আমি জাষ্ট খেলটো খেলি থাকিব বিচাৰোঁ আমাৰ কাৰণে আমাৰ গেমটোৱে বেছি ইম্পৰ্টেণ্ট ই কিছুমান জেগাত বেয়াও লাগে ছাৰ এতিয়া মই চক ই গেমত কিছুমান আগৰ পৰা পলিটিক্স কৰি আহি আছে যোনকেইটা মই চবেই জানে এইটো কোনো ক'বলৈ মানে ক'ব নিবিচাৰে কিন্তু মই এটা হিন্দু ল'ৰা অসমীয়া ল'ৰা এতিয়া মই এজ এ প্লেয়াৰ মই যোন প্লেয়াৰ ভাল মইতো সিহঁতৰ লগতে খেলিম ন এতিয়া সিহঁতি যেনেকৈ ভাই হয় মুছলিম ল'ৰা হয় মই যে সিহঁতৰ লগত খেলোঁ নহ'লে মোৰ নিজৰ টীমটোত বেছিভাগ প্লেয়াৰ মুছলিম এইটো লৈ সিহঁতৰ অলপ বেয়া পোৱা পৰি ইয়াত যে মই ইয়াত কেলে খেলোঁ সেইকাৰণে অলপ পাৰ্চনেলিও সি বহুতখিনি দুশ্মনী কৰে মানে আমাৰ লগত কৰে এই চব আগৰ পৰা শুনি আহিছোঁ মানে তো মোৰ লগত বহুত পাৰ্চনেলিও কৰিছে সেইবিলাক বস্তু যিটো কাৰণে সি ভাল নাপায় যে মই সিহঁতৰ লগত খেলোঁ নহ'লে হিন্দু ল'ৰা ইয়াত কেলে খেলিব লাগে ই গেমত গ্ৰুপতো আগত এইবিলাকে দি থাকে হিন্দু মুছলিম আমিতো এজ এ প্লেয়াৰ ন আমি কেলে জাত চাত চাম আকৌ গেমত আমাৰতো অসম টীমটো ভাল হোৱা দি আমাৰ মতলব ন যদি অসম টীমটো ভাল হয় তো হিন্দু হওক মুছলিম হওক পাঞ্জাবী হওক যোনো হওক প্লেয়াৰ ভাল হ'লে ইয়াকেই চান্স দিব লাগে এট লাষ্টত যদি ভাল প্লেয়াৰ যায় তেতিয়া অসমৰ নাম হ'ব ন যদি গেমতো পলিটিক্স কৰে তো কেনেকৈ হ'ব আমাৰ লগত 36 জন ল'ৰা ছোৱালী আমাক একেলগে আমাক অসম কাবাডী জেনেৰেল ছেক্ৰেটাৰী নাই অসম কাবাডীৰ কিন্তু তেখেতসকলৰ গ্ৰুপ এজনে আমাক 36 জন ল'ৰাক অবৈধ ঘোষণা হৈছে বেন কৰি থৈছে কিয় হৈছে মানে আমাৰ তোমাৰ অল ইণ্ডিয়া হাইকোৰ্টে আমাক তোমাৰ যোনটো আমি নেশ্যনেল খেলিব গৈছিলোঁ 71 ছিনিয়ৰ নেশ্যনেল আৰু 51 জুনিয়ৰ নেশ্যনেল আমাৰ ল'ৰা ছোৱালী খেলিব গৈছে 51 জুনিয়ৰ নেশ্যনেলত ল'ৰা গৈছে আৰু 71ত ল'ৰা ছোৱালী দুটা গৈছে দুটা গ'লে তোমাৰ আমাক হাইকোৰ্টৰ আমাৰ কোৰ্টৰ অৰ্ডাৰ দি দেখাইছে আমি সেইৰ কাৰণে আমি নেশ্যনেল খেলিব গৈছিলোঁ তাৰ পৰা অহাৰ পিছত আমি গম পাওঁ যে অসম কাবাডী সন্থাই